কেনেকুৱা লাগিব হুলস্থুল শুনি শোৱাৰ পৰা উঠিয়ে বাহিৰলৈ আহি দেখি গোটেইখিনি পানী, তাকো ৰাতি 2টা বজাত। হাই, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। হঠাতে ৰাতি 2টা বজাত এয়া পানী হৈছে। এফালে মা দেউতাই গোটেইখিনি বস্তু তলত যিখিনি আছিলে ওপৰত উঠাইছে, লগতে ময়ো চব্জি তব্জি ঠিক কৰি দিছোঁ। আনফালে এয়া দেউতাই গৈ পিনে নামঘৰত যিহেতু পানী সোমাইছে, নামঘৰৰ বস্তুখিনিও বাহিৰলৈ আনিলে। ৰাতিটো তেনেকৈ গ'ল আৰু ৰাতিপুৱা এয়া পানী কিমান দেখিছেনে। ৰাতিপুৱা হোৱাৰ লগে লগে ময়ো ভাবিলোঁ এবাৰ চাই আহোঁগৈ। আৰু আনফালে এয়া আমাৰ ঘৰত পিছে পাকঘৰত সোমাইছে, ভিতৰত ডাঙৰ ঘৰত সোমোৱা নাই। আৰু এয়া ৰাস্তাৰে দেখিছেনে পানী কেনেকৈ গৈছে। এয়া কুকুৰকেইটা ৰাতি কিন্তু বহুত কষ্ট পাইছে। কলনীৰ প্ৰত্যেকঘৰ মানুহতে পানী সোমাইছে। আমাৰ ইয়াত খালি এটাই ভাল, যিটো গতিত পানী বাঢ়ি আহে সেইটো গতিত কমিও যায়। এইফালে ৰাতিয়ে এয়া ৰাস্তা গোটেই চেচ কৰিলে মাটি নি পিনে। ৰাস্তালৈ আহি দেখিলোঁ এয়া নদীত কিমান পানী চাওকচোন। আৰু তাৰ পাছতে ৰাস্তালৈ গ'লোঁ, পকা ৰাস্তালৈ। ৰাতি যিহেতু পকা ৰাস্তাৰ ওপৰেৰে পানী পাৰ হৈ গৈ আছিলে, সকলো মানুহে চাবলৈ আহিছে। এয়া এতিয়াও শেষ হোৱা নাই, ফিল্ডখন গোটেই পানীৰে ভৰ্তি। স্কুলৰ ফিল্ড হয়, স্কুলতো পানী সোমালে। আজি 8 বজালৈকে প্ৰায় সকলো জেগা ওলালে আৰু পানীৰ পৰা। পানী হোৱাৰ কাৰণে বেমাৰ হ'ল, তাৰ কাৰণে ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল। মোৰ পিছে এটাই বেয়া লাগিলে, মোৰ বাৰীখনত নতুন নতুন বস্তু ওলাব লৈছিলে। আজিৰ কাৰণে মানে বাই বাই।